সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই এয়া আমি আজি সোনকালে উঠিছোঁ। কালি অবিনাশে অকণমানিকে নিয়মটো কৰি মেজি এটা বনাইছে, যিহেতু প্ৰত্যেক বছৰে চেষ্টা কৰে এইটো মানে এইকণ পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে। ভাল পায় অবিনাশে, নিজেও ভাল পায়। অন্যখন যেনেকৈ যি ধৰণে নাথাকক কিয় আজি বিহুৰ দিনাখন ৰাতিপুৱা মানে সম্পূৰ্ণ নিজৰ মতে মানে একদম ধুনীয়াকৈ গা পা ধুই মেলি সেইখিনি নিজেই কৰে আৰু একো ক'ব নালাগে, আৰু সেইখিনি দায়িত্ব হিচাপে পালন কৰি মানে এইখিনি নিয়ম নীতিখিনি কৰে। সেইটো কাৰণে ভাল লাগে মোৰ, কাৰণ যিহেতু আমি এই পৰম্পৰাবিলাক জীয়াই নাৰাখিলে কোনে ৰাখিব। চবৰে এটা দায়িত্ব হিচাপে ল'ৰাকো আগলৈ দেখাব লাগিব। আৰু ইয়াততো ক'ত মানে আমাৰ নামঘৰত কৰিছে নিয়মখিনি, আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, আৰু ৰাতিপুৱা বেলাতো তেনেকৈ যোৱাৰো ইমান সম্ভৱ নহয় নামঘৰলৈ। আৰু এইফালে এয়া মেজিত জুই জ্বলাইছে। অলপমান খৰিখিনি কেঁচা আছিলে, মই ভাবিছিলোঁ মনে মনে নাই অকণমান প্ৰব্লেম কৰিব নেকি, কিন্তু ইমান ধুনীয়াকৈ জুইখিনি জ্বলিলে সঁচাকৈ দেই, ক'ব লাগিব। কিন্তু আজিৰ পৰা যে জুই পূৰা মানে কি ৰজা, ইমান ধুনীয়াকৈ মানে জুইখিনি জ্বলিলে। তাৰপাছত আনফালে আকৌ এইফালে মই জলপান যোগাৰ কৰি আছোঁ। এয়া ভজা চাউল, বৰা চাউলৰ, এয়া আমাৰ ঘৰৰ পৰা আনিছিলে, দি পঠাইছিলে। আৰু এইফালে এয়া ক্ৰীম দৈ গুড় দি পেলাই এনেকৈ খাবলৈ লৈছোঁ। আমাৰ পুৱাৰ জলপান খোৱাৰ এয়া লগ। অবিনাশৰ হ'ল, ঠিক হ'ল বাৰু খাই, আৰু আমি মই খাবলৈ বহিছোঁহে। হয়নে ক'ল যে লগ হ'লে খাই ভাল লাগে, নাইবা অকলে খাই ভাল নালাগে বিহু জলপান বুলি ক'লে। আমাৰ এজনে কি খাইছা দৈ? হা, ভাল লাগিছে? টেষ্টি নে? জলপান খালানে তুমি? খালে।